ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय। नमस्कार बंधुসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব 23 আগষ্ট 2025 অমাৱস্যাৰ গুৰুত্ব আৰু কি গুপ্ত নিয়মেৰে আপুনি এই অমাৱস্যাত আপোনাৰ ধন সম্পত্তি লাভ আৰু কৰ্মফলৰ পথ সম্পূৰ্ণ মুকলি কৰিব পাৰিব। হেয়া এই ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব আৰু তাৰ লগতে আপোনালোকে জানিব পাৰিব এই অমাৱস্যাত কি কৰা অনুচিত, এয়া সম্পূৰ্ণভাৱে বিশদভাৱে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। 23 আগষ্ট 2025 অমাৱস্যা শক্তিশালী হোৱাৰ কাৰণ হৈছে ই শনি অমাৱস্যা আৰু ভাদ্ৰপদ অমাৱস্যাৰ এক বিশেষ সংযোগ। এই সংযোগ সহজতে পোৱা নাযায়। অসমীয়া হিন্দু পৰম্পৰা আৰু জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা এই দিনটো অতি গুৰুত্বপূৰ্ণ দিন। এই অমাৱস্যা শনিবাৰে পৰে। এইবাৰ 23 আগষ্টৰ যিটো অমাৱস্যা সেই শনিবাৰে পৰিছে, যাৰ ফলত ই শনি অমাৱস্যা নামেৰে পৰিচিত হৈছে। জ্যোতিষশাস্ত্ৰত শনি গ্ৰহক কৰ্মফল, ন্যায় আৰু কঠোৰ শৃংখলাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। শনিৰ প্ৰভাৱৰ সৈতে অমাৱস্যাৰ অন্ধকাৰ শক্তিৰ মিলনে এই দিনটোক আধ্যাত্মিক কামৰ বাবে বিশেষ শক্তিশালী কৰি তুলিছে। আৰু অমাৱস্যাৰ দিনত চন্দ্ৰৰ পোহৰ নাথাকে, যাৰ ফলত পূৰ্বপুৰুষৰ আত্মাৰ সৈতে সংযোগ স্থাপনৰ বাবে এই দিন উপযুক্ত বুলি ধৰা হয়। এই অমাৱস্যাত শিৱ, বিষ্ণু বা হনুমানৰ পূজা, ধ্যান বা মন্ত্ৰ জপৰ জৰিয়তে মানুহৰ নিজৰ জীৱনত নেতিবাচক শক্তি আঁতৰাই ইতিবাচকতাৰ আকৰ্ষণ কৰিব পাৰিব। 23 আগষ্ট 2025 অমাৱস্যাৰ প্ৰেক্ষাপটত ধন সম্পত্তি লাভৰ বাবে কিছু গুপ্ত নিয়ম এতিয়া আমি আলোচনা কৰিম। এই নিয়মবোৰ অতি শক্তিশালী, গতিকে আপোনালোকে এই কৰ্মবোৰ কৰাৰ আগত মন পবিত্ৰ কৰি ল'ব। আপুনি কুবেৰৰ পূজা কৰিব পাৰে। ধনৰ অধিপতি কুবেৰৰ পূজা শনি অমাৱস্যাৰ দিনত অতি ফলপ্ৰদ হয়। আপুনি তাৰ বাবে এটা হালধীয়া কাপোৰত এখন হালধীয়া কাপোৰ ল'ব। তাত 11 টুকুৰা হালধীয়া কৰি বান্ধি ঘৰৰ উত্তৰ দিশত ৰাখিব। আৰু এই কাৰ্য কৰিলে আপোনাৰ ধন আকৰ্ষণৰ হ'ব, আৰু সেয়া হৈছে ধন আকৰ্ষণৰ এক গুপ্ত উপায়। আপোনালোকে বুজি পাইছে নহয়, যে হালধীয়া কাপোৰ ল'ব, তাত 11টা হালধীয়া কৰি বান্ধিব আৰু ঘৰৰ উত্তৰ দিশত ৰাখিব। লগতে শনি অমাৱস্যাৰ দিনা সন্ধিয়া আপুনি মা লক্ষ্মীৰ পূজা কৰিব পাৰে। আৰু লগতে এটা পিতল বা তামৰ পাত্ৰত কিছু ধান ল'ব। তাত আপুনি এটা পইচা দিব পাৰে আৰু হালধিৰ টুকুৰা ৰাখিব। সেই আপোনাৰ পাত্ৰটোত ৰখাৰ পিছত আপুনি ঘৰৰ যি ধনৰ স্থানত আপোনাৰ যি তিজোৰি আছে বা আপোনাৰ যি গডৰেজ আছে, য'ত ধন ৰাখে, তাত আপুনি স্থাপন কৰিব। তেতিয়া আপুনি চাব আপোনাৰ যি অৰ্থনৈতিক সংকট হৈ আছিলে সেয়া সম্পূৰ্ণৰূপে নাশ হ'ব। আপোনাৰ ধন আগমনৰ সকলো বাট মুকলি হ'ব। এই কাৰ্য বহুত শক্তিশালী। এই আপুনি কৰি চাব পাৰে, তেতিয়া আপুনি শুভফল নিশ্চয় লাভ কৰিব। তাৰ লগতে আপুনি শনি অমাৱস্যাৰ দিনা শনি গ্ৰহৰ প্ৰভাৱ আটাইতকৈ বেছি হয়, গতিকে শনিৰ পূজা কৰিলে ধনৰ পথত বাধা আঁতৰিব এই দিনটোত, শনি অমাৱস্যাৰ দিনটোত। আৰু ইয়াৰ গুপ্ত নিয়ম হৈছে এটা, আপুনি কি কৰিব, ক'লা তিল ল'ব, ক'লা কাপোৰ ল'ব আৰু ক'লা তেল বা তিল তেল ল'ব। সেয়া আপুনি দান কৰিব। এই দানে শনিৰ অশুভ প্ৰভাৱ আপোনাৰ কমাই ধনৰ পথ আপোনাৰ মুকলি কৰিব। কিন্তু এটা কথা মনত ৰাখিব, দানৰ সময়ত আপুনি মনে মনে ধন সমৃদ্ধিৰ কামনা কৰিব পাৰিব। মনে মনে আপুনি কৰিব, প্ৰকাশ নকৰিব, মনে মনে কৰিব। আৰু লগতে আপুনি এই দান গোপনে কৰিব। যাক দিব গোপনে কৰিব, তাক প্ৰচাৰ নকৰিব, আপুনি মানুহক দেখুৱাই নকৰিব। তেতিয়া আপোনাৰ যি এই কৰ্ম কৰিছে তাৰ ফল বহুত বৃদ্ধি পাব। আৰু আপোনাৰ শনি যদি সন্তুষ্ট হয় আপোনাৰ ওপৰত, তেন্তে আপুনি যিকোনো ক্ষেত্ৰত আপুনি শুভ ফল লাভ কৰিব পাৰিব।
আৰু এই দিনটোত এই অমাৱস্যাৰ দিনটোত আপুনি কি কাম কৰাটো অতিশয় অনুচিত হয় সেয়া জানি ল'ব আৰু এইখিনি কৰিলে আপোনাৰ তাত কুফল লাভ কৰিব সেইটো কাৰণে আপোনালোকে এইটো জনাও দৰকাৰ যে আপুনি সেই দিনটোত কি কৰা অনুচিত মেইনটো আপুনি শুদ্ধি হৈ থাকিব লাগিব দিনটোত আপুনি স্নান কৰিব লাগিব পৰাপক্ষত সোনকালে ৰাতিপুৱাই কৰিব এই স্নান কৰাৰ পিছত আপুনি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত আপুনি মাংস মদ আৰু তামসিক খাদ্য গ্ৰহণ নকৰিব এই খাদ্যৰ পৰা আপুনি বিৰত থাকিব আৰু শুভ কামৰ আৰম্ভণিৰ ক্ষেত্ৰত আপুনি নতুন ব্যৱসায় গৃহপ্ৰৱেশ বিবাহ আৰু অন্য শুভ কাম কৰাটো এই দিনটোত শুভ নহয় শনিৰ প্ৰভাৱৰ বাবে এনে কামত আপোনাৰ বাধাৰ সম্ভাৱনা থাকে সেইটো কাৰণে এয়া কৰাটো আপোনাৰ শুভ নহ'ব আপোনাৰ শনি হৈছে গ্ৰহ ন্যায়ৰ প্ৰতীক তেওঁ ন্যায় কৰে আপুনি কাৰোবাক অন্যায় কৰিছে আপোনাক তাৰ শাস্তি দিব সেয়া হৈছে শনি হৈছে ন্যায়ৰ প্ৰতীক গ্ৰহ ন্যায়ৰ প্ৰতীক এই দিনত কাৰোবাৰ সৈতে তৰ্ক কাজিয়া মিছা কথা বা অপমানজনক আচৰণ কৰিলে শনিৰ অশুভ প্ৰভাৱে আপোনাক প্ৰভাৱ বৃদ্ধি কৰিব আৰু আপোনাৰ বহুত কুফল লাভ কৰিব আপুনি ঋণ গ্ৰহণ আৰু ধাৰ দিয়া এই আপোনাৰ অমাৱস্যাৰ দিনা শনি অমাৱস্যাৰ দিনা ধনৰ লেনদেন বিশেষকৈ ঋণ লোৱা বা ধাৰ দিয়াটো এৰাই চলিব ইয়াৰ ফলত আৰ্থিক সমস্যা আপোনাৰ বাঢ়িব পাৰে আৰু অমাৱস্যাৰ দিনত প্ৰকৃতিৰ প্ৰতি ক্ষতিকাৰক কামো আপুনি নকৰিব গছ কটা পৰিৱেশ নষ্ট কৰা জীৱ জন্তুৰ প্ৰতি হিংসা কৰাটো অত্যন্ত অশুভ হ'ব শনি গ্ৰহৰ প্ৰভাৱত এনে কামৰ নেতিবাচক ফল তৎক্ষণাত আপুনি আহিব পাৰে আপোনাৰ তৎক্ষণাত ইয়াৰ ফল পাই যাব আপুনি যদি বেয়া কাম কৰে কিন্তু সেয়া মনত ৰাখিব আপুনি নখ কটা বা চুলি কটা আপুনি পৰম্পৰাগতভাৱে আমি সকলোৱে জানোৱেই নখ কটা চুলি কটা আদি কাম অশুভ হয় বুলি গণ্য কৰোঁ আমি এনে কামে আপোনাক নেতিবাচক শক্তি আকৰ্ষণ কৰিব সেইটো কাৰণে এয়া পৰাপক্ষত আপুনি নকৰিব ধনৰ অপচয় অপ্ৰয়োজনীয় খৰচ কৰাটো শনি অমাৱস্যাৰ দিনত এৰাই চলিব শনি গ্ৰহ হৈছে শৃংখলা আৰু সঞ্চয়ৰ প্ৰতীক গতিকে অপচয়ে আৰ্থিক ক্ষতিৰ কাৰণ হ'ব পাৰে গতিকে আপুনি এই দিনটোত আৰ্থিকভাৱে সংযম হ'ব চাব গতিকে এনে কাম যদি আপুনি কৰে তেন্তে এই যিখিনি কৰিব নালাগে সেইখিনি কাম কৰিলে আপুনি কুফল লাভ কৰিব আৰু মই ওপৰত জনোৱাখিনি যদি কৰে আপোনালোকৰ 100% আপোনালোকৰ আৰ্থিক সংকটটো নাইকিয়া হ'বই তাৰ